নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ বাবে আসাম এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈ গ'ল। তাৰ বাবে আপোনালোকৰ ইতিমধ্যে অনলাইন এপ্লাই চলি আছে। আমি আসাম এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ লৈ আহিছোঁ। এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে জানি ল'ব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, ইয়াতে এজ লিমিট কিমান হ'ব আৰু কি কি এলিজিবিলিটি লাগিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যোনসকল আগ্ৰহী হয় তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আমি প্ৰথমতে জানি লওঁ এই পোষ্টসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ কেনেধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। তাৰ আগতে আপুনি যদি আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আমি এই চেনেলটোত বিভিন্ন ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ সদায় আনি থাকোঁ। যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে প্ৰতিদিনে এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ এটা আমি অভাৰভিউ চাই লওঁ। ইয়াতে আপোনালোকে টোটেল 489টা পোষ্ট দেখিবলৈ পাব। ইয়াতে একাউণ্টেণ্ট, প্ৰগ্ৰেমাৰ, মেনেজাৰ আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে। সকলোখিনি পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে, কেনেধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে, কেনেধৰণৰ আদাৰ এলিজিবিলিটি আপোনালোকৰ ইয়াতে ৰিকুৱাৰ্ড হ'ব, সকলোখিনি ডিটেইলছ আমি জানি লওঁ আহক। ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ আসামৰ ফালৰ পৰা পোষ্টখিনি মুকলি কৰি দিছে। এই পদকেইটা মুকলি হৈছে আপোনালোকৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি বা AAUত পদকেইটা মুকলি হৈছে আৰু টোটেল পদ আছে ইয়াতে 489টা, 489টাকৈ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। একাউণ্টেণ্ট, প্ৰগ্ৰেমাৰ, মেনেজাৰ এণ্ড আদাৰ পোষ্ট। ইয়াতে প্ৰথম পদটো হৈছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ। ইয়াৰ বাবে টোটেল 22টা পোষ্ট আছে আৰু চেলাৰী ইয়াতে দিয়া হৈছে পাৰ মান্থ আপোনালোকে 52,000কৈ এই পদটোৰ বাবে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ। আপোনালোকে এগ্ৰিকালচাৰত যদি পোষ্ট গ্ৰেজুৱেট কৰি থৈছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব। আৰু ইয়াৰ পাছৰ পদটো হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক। তেওঁলোকৰ বাবে টোটেল 18টা পদ আছে আৰু চেলাৰী হৈছে ইয়াতে 30,000 পাৰ মান্থ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে BCom বিচাৰিছে। আপোনালোকে যদি BCom পাছ কৰি আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু তাৰ পাছৰ পদটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ। তাতে টোটেল পোষ্ট আছে 19টা আৰু চেলাৰী আছে ইয়াতে পাৰ মান্থ 25,000। আপোনালোকে ইয়াতে 25,000 এই পদটোৰ বাবে লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ বাবে হৈছে BTech ইন কম্পিউটাৰ ছায়েন্স অৰ MCA। আপোনালোকে কম্পিউটাৰ ছায়েন্সত যদি BTech কৰিছে আৰু যদি আপোনালোকৰ MCA আছে তেনেহ'লে আপোনালোক এই পদটোৰ বাবে এলিজিবল হ'ব। ইয়াৰ পাছতে আপোনালোকৰ পাছৰ পদটো হৈছে ব্লক টেকন'লজি মেনেজাৰ বা BTM। তেওঁলোকৰ বাবে টোটেল 103টা পদ আছে, 103টাকৈ ইয়াতে পদ দেখিবলৈ পাব আপোনালোকে। আৰু এই পদটোৰ বাবে চেলাৰী দিয়া হৈছে 30,000 পাৰ মান্থ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিলছ অৰ এগ্ৰি গ্ৰেজুৱেট উইথ 5 years অফ এক্সপিৰিয়েঞ্চ এজ ATM। ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে আৰু আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট আৰু এগ্ৰিকালচাৰত আৰু এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিলছো বিচাৰিছে ইয়াতে। ইয়াৰ পাছৰ পদটো হৈছে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ বা ATM। ইয়াতে টোটেল পোষ্ট আছে 327টা পোষ্ট আৰু চেলাৰী ইয়াতে পাৰ মান্থ 25,000। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কৈছে গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ। ইমানখিনি আছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন। আৰু আদাৰ ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে। আপোনালোকৰ নেশ্যনেলিটি, আপোনালোক মাষ্ট বি এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু এজ লিমিটটো ইয়াতে দিয়া হৈছে বিভিন্ন ধৰণৰ আপোনালোকৰ পদসমূহৰ বাবে বিভিন্ন ধৰণৰ ইয়াতে এজ লিমিট দিয়া হৈছে। ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ, একাউণ্টেণ্ট কাম ক্লাৰ্ক এণ্ড কম্পিউটাৰ প্ৰগ্ৰেমৰ বাবে 21 to 40 years দিয়া হৈছে। আপোনালোকে 21 বছৰৰ পৰা 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ব্লক টেকন'লজি মেনেজাৰ এণ্ড এছিষ্টেণ্ট টেকন'লজি মেনেজাৰৰ বাবে 45 years এজ অন 1/1/2025। আপোনালোকৰ ব্লক টেকন'লজি মেনেজাৰ আৰু এছিষ্টেণ্ট টেকন'লজি মেনেজাৰৰ বাবে মেক্সিমাম 45 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে দিয়া হৈছে। কেটেগৰী ৱাইজ আপোনালোকৰ বিভিন্ন ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ আছে। জেনেৰেলৰ বাবে 200 টকাকৈ এপ্লিকেশ্যন ফিজ আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে
100 টকাকৈ। BPL এণ্ড PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। হাউ টু এপ্লাই ফৰ এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আপোনালোকে যোনসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেওঁলোকে AAEUৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। ষ্টাৰ্টিং ডেটটো হৈছে 11 ডিচেম্বৰ 2025। 11 ডিচেম্বৰৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ আছে আৰু ইয়াতে লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ 2025। আপোনালোকে ডিচেম্বৰ মাহৰ 11 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যোনসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ইয়াতে এপ্লাই কৰিব পাৰিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ' যদি এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।